নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ দুখ কোনে বুজিব। আমাৰ পৰিস্থিতি এনেকুৱা ধৰণৰ হৈ আছে। এইফালে চাওক, মথাউৰি ওপৰে পানী বাগৰি আমাৰ সমস্ত শেষ কৰি পেলালে। ইয়াত নাথাকিব দেই, আপোনালোকে তালৈ যাব গ'লে আৰু ৰাতিটো হোৱাই নাই দেখি। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালে থাকক, কুশলে থাকক তাই কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই ৰাস্তাৰ পৰা বন্ধুসকল। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। বহুত বেছি ৰ'দ দিছে, ৰ'দতে গৈ আছোঁ আমি গাড়ীখন চাবলৈ। ইমান গৰমত গাড়ীখন থৈ আহিছোঁ, সেইকাৰণে গাড়ীখন চাই থৈ আহোঁ। আৰু মথাউৰি যিটো মানে ভাগিছিলে বা ছিগিছিলে সেইডোখৰো অকণমান চাই থৈ আহোঁ। ভিডিঅ'টি কিন্তু 21 তাৰিখত দেই বন্ধুসকল, এডিট কৰি দিয়া নাছিলোঁ, কাৰণ বিপদৰ সংকটত মানে ভিডিঅ' কৰি দিয়াক কোনো পৰিস্থিতি নাছিল। তথাপিতো আপোনালোকলৈ অলপ এনেকৈ যিকোনো বেয়া লগা বা ভাল লগা খবৰবিলাক ভিডিঅ'ত সাঁচি ৰাখিছোঁ। যে কি নহওক, এতিয়া আমি গৈ আছোঁ গাড়ীখন চাবলৈ বুলি। এয়াই হৈছে আমাৰ গাড়ী। মেইন ৰাস্তাৰ কাষতে এনেকৈ শাৰী শাৰীকৈ গাড়ীবিলাক ৰখা হৈছে। সমস্ত ৰাইজৰ এনেকুৱা এটা দুৰ্দশা হৈ পৰিলে কোন সময়ত কি হয় কোনেও নাজানে। সেইকাৰণে গাড়ীবিলাক এনেকৈ মানে ৰাস্তাত ৰখা হৈছে আমাৰ শিৱসাগৰত। প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিয়ে যি কৰে আৰু তাকে আমি মানি ল'ব লাগিব। কিন্তু এষাৰ কথা ক'ব লাগিব বন্ধুসকল, কাৰণ এতিয়া ৰাজনীতি কৰা সময় নহয়, এতিয়া হৈছে দুৰ্যোগৰ সময়। AGP বা BJP, কংগ্ৰেছ এইবিলাক কথা গাই বাই একো লাভ নাই। এতিয়া বিপদত সংকটত পৰাৰ সময়ত ইজনে সিজনক উদ্ধাৰ কৰা আৰু আমি সকলোৱে মিলিজুলি বিপদৰ পৰা মুক্ত পোৱাৰ কথা চিন্তা কৰিব লাগে। পানী ইয়াত কিনি খাইছা? ইমান অকণমান ৰাস্তাডোখৰলৈ আহিলেও পানী কিনি খাইছে, দেখিছেনে? হয়, পানী কিনি খাব লগা হৈছে। কাৰেণ্ট যেতিয়া নাই পানী কিনি খাবই লাগিব। আমি কোনো চৰকাৰী সাহায্য লাভ কৰিব পৰা নাই এতিয়ালৈকে বন্ধুসকল। আৰু কোনে কেনেকৈ লাভ কৰিছে নাই কৰা সেইখিনি বাৰু পিছত মই জনাম, খবৰ ল'ম। আৰু দৰিকা নৈ সম্পূৰ্ণৰূপে উপচি পৰিছে। যেতিয়া নহয় 21 তাৰিখৰ ভিডিঅ' আছিল এইটো। এতিয়া গৈ পালোগৈ মই মথাউৰি। সেইটো সময়ত মথাউৰিটো এনেকুৱা ধৰণৰ আছিল। পৰিস্থিতি একেবাৰে বেয়ালৈ গৈছে, বেয়ালৈ গৈছে দেখিয়ে ভয় লাগিছে। ৰাতিপুৱা ইমান হৈ নাছিলে, মই আহিছিলোঁ নহয় 6টা বজাতে, কিন্তু এতিয়া বেছি হৈছে। কিন্তু পুৰা বেয়া। এইটো চাইডে নতুন ডোখৰতে পানী পাৰ হৈছে। কৃষ্ণ, সেইটো চাইডে সম্পূৰ্ণ বুজিছেগৈ চাগে, আৰু অলপ দেৰি আছে আৰু। এনেকৈ ৰাইজে কথাবোৰ ক'লে আৰু শুনিলোঁ। আৰু এইফালে চাওকচোন, এনেকৈ বান বিধ্বস্ত ৰাইজক মানে ক্ষতিপূৰণ বা এনেকুৱা ধৰণৰ খোৱা পানী সকলোবোৰ যোগান ধৰিব লাগে নিয়মীয়াকৈ। এতিয়া দেখিছোঁ ঠায়ে ঠায়ে শুনিছোঁ বন্ধুসকল, বহুতো লোকৰ বহুতো মন্তব্য, কিন্তু ৰিলিফৰ নামত সম্পূৰ্ণৰূপে অলপ সেমেকা হৈছে। বহুতৰ লোকৰ মুখত শুনিছোঁ এইডোখৰে ঠাই আমাৰ ভগাৰ পৰিস্থিতি মানে অলপ মানে ভাগিছেগৈ আৰু সোমাব পানী। আৰু এইটো চাইডে চাওক ঘৰ কেনেকৈ বুৰিছে, লাহে লাহে ঘৰবিলাক বুৰি আহিছে আৰু দেই। পিছলৈ কি হয় নাজানো, সকলোবোৰ ভিডিঅ' মাজতহে আপোনালোকে দেখা পাব। জীৱনত এনেকুৱা পানী দেখা নাই আৰু বাইদেউ, এইবাৰ প্ৰথম দেখিছোঁ দেই। মই ঘৰ চৰ এৰি ঘৰলৈহে পলাম এতিয়া। মই নিশাই পালোঁ নাই খবৰবিলাক, সঁচাকৈ একো দেখাও নাই। মানে জীৱনত এনেকুৱা ধৰণৰ হৈছে, দেখিছে নাই পানী? হয়, আগতে লখিমপুৰ, ধেমাজি এইবিলাকত পানী দেখা গৈছিল। আজি চকুৰ সন্মুখত দেখিছোঁ মথাউৰিৰ ওপৰত কাপোৰ ৰাখিছে, কিন্তু ক্ৰমান্বয়ে মথাউৰি বুৰি আহিছে। চাওকচোন, নেভাগিলেও মথাউৰিটোৰ ওপৰেৰে জলপৃষ্ঠ বাগৰিছে। আৰু আমাৰ গৌৰৱনগৰ পুঞ্জান সম্পূৰ্ণৰূপে বিধ্বস্ত হ'বলৈ গৈ আছে বন্ধুসকল। এতিয়া মই মথাউৰিটোৰ ওপৰেদি গৈ আছোঁ। চাওক কিমান পানী। আৰু এই বগা বস্তাবিলাক দেখিছে নহয়, এইবোৰ বস্তা বোলে চৰকাৰী বিভাগৰ মানুহে আনি এনেকৈ দিছিলেহি। এনেকুৱা পৰিস্থিতিত এনেকৈ বস্তা দি জানো ৰোধ কৰিব পাৰিব পানী বন্ধুসকল? এইবিলাক দেখুৱাই দিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব, যিটো সঁচা সেইটোহে মই দেখুৱাইছোঁ দেই। এইটো হৈছে মথাউৰিৰ ওপৰত এনেকৈ বান নিয়ন্ত্ৰণ বিভাগে আহি এনেকুৱা ধৰণৰ পদক্ষেপ লৈছিলেহি। সকলোবোৰ পানীয়ে উটুৱাই লৈ গৈছে। যেতিয়া নহয় মথাউৰিৰ কাষত এনেকৈ ৰাইজ ৰখি আছে। পানী বহুত হৈ গ'ল দেখোন, অথনি বেছি হোৱা নাছিলে দেই, এতিয়া বাঢ়িলে আকৌ। এতিয়া বেছি বাঢ়িছে আকৌ নহয়, বেছি পানী বাঢ়িলে। মই যেতিয়া আহিছিলোঁ এইবিলাক নহৈছিলে, এতিয়া বেছি হ'ল আকৌ। আমাৰো পিছফালে সোমাইছে নি? এতিয়া টাইম দিছে ন তোমালোকক, যাব আকৌ সেইডোখৰত থাকিবা যদি, ইয়াত ৰাতি নাথাকিব।
আপোনালোকৰ সেইফালে মানে আমাৰ সেই পুনজানেদি আহিছে আকৌ সেই পুনজান সেইটো চাইডে বাগৰিছে নাই সেইটো চাইডে আমাৰ সেইফালে আহিছে খালি এনেকুৱা নিচিনা হোৱাগৈ নাই আৰু হ'বগৈ চাগে এইটো বুজিলে নেকি বুজিলে ইয়াত নাথাকিব দেই আপোনালোকে তালৈ যাবগৈ মথাউৰিটো কোনো ভৰসা নাইকিয়া হৈ গ'ল হয়নে সেইফালে মই যেতিয়া আহিছিলোঁ নহয় সেইডোখৰত অকণমান বাগৰিছিলে এতিয়া চোৱা এই দেখি মিঠা বৰ টোপনি ফটিছিলে ন আৰু ৰাতিটো হোৱাই নাই দেখি ঘৰৰ চোতাল ঘূৰি থাকোঁতে বেয়া লাগিছে ন বৰ দুখ লাগিছে দেই দেখি কিনে অৱস্থা একদম বেয়া ন ভণ্টি ইয়াত নাথাকিবা দেই নিশা নাথাকিবা দেই ইয়াৰ পৰা পলাবা বস্তুবোৰ উলিয়ালা আধা আছে বিচনাৰ পৰা তুলি থৈছে আৰু এইখিনি ভৰাই দিলে অঁ ভালেই কৰিলে দেই বস্তু উলিয়ালা 6টা বজাৰ পৰা 1টা বজালৈকে বন্ধুসকল পানীয়ে একেবাৰে উপচি পৰিলে মই মানে দেখি বেহুচ বন্ধুসকল উশাহ বন্ধ হৈ গৈছে মই এতিয়া ঘৰত কেনেকৈ বস্তু সামৰিম নিজে ক'ব পৰা নাই বিলাচিত কলেজৰ ভিতৰত বোলে ৰিলিফ কেম্প দিছিলে বন্ধুসকল তাতো পানী সোমাইছে ইতিমধ্যে এফালে চাওক এয়া চাওক বিলাচিত কলেজৰ ফিল্ডত এনেকুৱা ধৰণৰকৈ পানী হৈছে দেখিছেনে কোনটো সময়ত কি হয় কোনেও নাজানে বন্ধুসকল বহুত ভয়ানক পৰিস্থিতি আমাৰ শিৱসাগৰ গৌৰৱনগৰৰ ওচৰত যোৱাকালি মুখ্যমন্ত্ৰী আহিছিল আমাৰ শিৱসাগৰলৈ তেওঁ আহিছিল হয় তেওঁ আহিলে যে সকলোবোৰ সমাধান হ'ব সেইটো নহয় প্ৰকৃতিৰ নিয়ম যিটো সেই নিয়ম পালন কৰিহে প্ৰকৃতিয়ে এৰিব তথাপিতো আমি বিপদৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰিব যে কি নহওক অকণমান ভিডিঅ' কৰি দেখুৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব সকলো সাহায্য যাতে সকলোৱে নিয়মীয়াভাৱে পায় তাৰে অনুৰোধ শিৱসাগৰ যোৰহাট সোণাৰী লাকুৱা গেলেকী সকলোবোৰ বানত বিধ্বস্ত হৈছে নাজিৰাৰ পৰিৱেশ বহুতো বেয়া আৰু সেই নাজিৰাৰ পৰিৱেশ দেখি মানে চকুৰ কপালত উঠিছিল কিন্তু আজি হঠাৎ আমাৰ ঘৰৰ ওচৰতে যে এনেকুৱাখিনি হৈ যাব বুলি বা মোৰ ঘৰতে এনেকুৱা এটা অৱস্থা হ'ব বুলি ভবা নাছিলোঁ এইটো হৈছে টাউনৰ পৰিৱেশ বানপানী হৈছে যেতিয়া নহয় ঘৰতো একো বস্তু নাছিল বজাৰ আনিবলৈ যাওঁতে দেখিলোঁ এই অৱস্থা ষ্টেচন চাৰিআলি শিৱসাগৰ এনেকুৱা এটা পৰিৱেশ দেখি হোৱা দুৱাকৈ কি বজাৰ কৰিছোঁ কি ভিডিঅ' কৰিছোঁ মই নিজে ক'ব নোৱাৰা হৈ পৰিলোঁ আৰু আপোনালোকক এনেকৈ অকণমান মানে ভিডিঅ'বিলাক ধৰি ৰাখিলোঁ যাতে এনেকৈ স্মৃতি হিচাপে থাকি যাওক কাৰণ এনেকুৱা ধৰণৰ বান পৰিস্থিতি আমি সন্মুখীন হোৱা নাছিলোঁ এইবাৰে আমাৰ প্ৰথম খোৱা দোৱাকৈ বজাৰ কৰি আনিলোঁ বজাৰ যেতিয়া নহয় 3-4 দিন বন্ধ থাকিব অলপ খোজকাঢ়ি আহোঁতে পালোঁ এখন ৰিক্সা এইফালে চাওক শিৱসাগৰ যমুনা পাৰ ইমানেই বানপানী উঠি গ'ল নহয় হঠাৎ দেখি বুকু কঁপি গ'ল